নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক এটা পৰিৱেশ দেখুৱাম যে আমাৰ খৰাশিমুলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি ইক' ক্লাব আছে, সেই ইক' ক্লাবে আজি নিজৰ শ্ৰমদান কৰি পেলাই আমাৰ বিদ্যালয়ৰ যিখন ফুলনি বাগিচা, সেই ফুলনি বাগিচাখনৰ নতুনকৈ গঢ়িবৰ কাৰণে তেওঁলোকে আজি ইয়াত কাম কৰিছে। আহক আমি আপোনালোকক ইক' ক্লাবৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে গঢ়ি তোলা এই ফুলনি বাগিচাখন অৱশ্যে সম্পূৰ্ণ হৈ উঠা নাই। সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ আপোনালোকক দেখুৱাম। বৰ্তমান তেওঁলোকে শ্ৰমদান কৰিছে। ঘৰৰ পৰা তেওঁলোকে গোবৰ চোবৰ লৈ আহিছে আৰু অলপ নাৰ্জী ফুলৰ পুলি নাৰ্চাৰীৰ পৰা অনা হৈছে, কিছু ফুলৰ পুলি। আৰু আপোনালোকক আজিৰ এই গোটেই পৰিৱেশখিনি দেখুৱাওঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বিদ্যালয়সমূহৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক আপোনালোকৰ আগলৈ আমি লৈ যোৱাৰ প্ৰয়াস কৰিম। আহক আমি আজিৰ এই কাৰ্যসূচীখিনি উপভোগ কৰোঁ। ধন্যবাদ। ৰাতিপুৱা লগাইছিলোঁ কিন্তু সিহঁতে হেৰিও কৰিছিলে। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময় অকণো অপব্যয় নকৰাকৈ সোনকালে প্ৰতিযোগিতাখনি আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে সোমাই থাকিলে তোমালোক বঞ্চিত হৈ ৰবা। আহি মঞ্চত আহি উপবিষ্ট হোৱা। ধন্যবাদ। ডিষ্টেন্সটো সিমানেই হা, 1 ফুটৰ বেছি কৰিব নোৱাৰে। প্ৰথমতে 1 নম্বৰ প্ৰতিযোগী আমাৰ স্কুলৰ ইক' ক্লাবৰ যি সদস্যসকলে আজি সকলোৱে লগ লাগি পেলাই আমাৰ ফুলনিখন চাফা কৰিছে আৰু নতুনকৈ নাৰ্জী ফুল লগাইছে। আৰু আমাৰ গোটেইখিনি সদস্য ইক' ক্লাবৰ তথা উপাধ্যায়ক হিচাপে ৰুমি বৰুৱা আছে, তেওঁ সহায় কৰি দিছে। চন্দন পাঠক আছে, তেওঁলোকে সহায় কৰি দিছে। আৰু তেওঁলোকৰ তত্বাৱধানতে ছাত্ৰ ছাত্ৰীসকলে এই যিখিনি শিক্ষা, এখন ফুলনি বাগিচা কেনেকৈ তৈয়াৰ কৰিব পাৰি, গোবৰ কিমান দিব লাগে, কেঁচু সাৰ দিয়া, এই গোটেই কথাখিনি তেওঁলোকক শিকোৱা হৈছে। আৰু তেওঁলোকৰ তত্বাৱধানত আমাৰ এই যিখন ফুলনি বাগিচা, সেই ফুলনি বাগিচাখন খুব সুন্দৰকৈ গঢ় লৈ উঠে। প্ৰতি বছৰে খুব সুন্দৰকৈ ফুল ফুলে। এই বছৰো নিশ্চয় সুন্দৰকৈ ফুল ফুলিব আমি আশা কৰিছোঁ। আৰু তেওঁলোকে যথেষ্টখিনি কষ্ট কৰে। ধন্যবাদ।